যিশু তুমি মোৰ জীৱন যাত্ৰা চলাই নিয়া, প্ৰতিদিনে মোৰ আত্মাক তুমি শক্তি দিয়া। দুখ আপদ সংকট ৰক্ষা কৰা, তাৰণাৰ কালত মোক যেন উদ্ধাৰ কৰা। তুমি মোৰ প্ৰাণৰ ৰক্ষক, পথ প্ৰদৰ্শক। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 20 অধ্যায় 31 পদত আমি এইদৰে পাওঁ, কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল। ঈশ্বৰে মানুহক মুক্তি দিবৰ বাবে যি যোজনা তৈয়াৰ কৰিছিল, সেই যোজনাক ঈশ্বৰে মানুহৰ মাজত নিৰন্তৰ প্ৰকাশ কৰিছে। স্বৰ্গদূতৰ দ্বাৰাই, পুৰণি নিয়মৰ ভক্তসকলৰ দ্বাৰাই, ভাৱবাদীসকলৰ দ্বাৰাই, স্বয়ং প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই আৰু শিষ্যবিলাকৰ দ্বাৰাই ঈশ্বৰ মানুহৰ মুক্তিৰ পথক প্ৰকাশ কৰিছে। ঈশ্বৰে সেই বাৰ্তাসমূহ প্ৰেৰণাৰে অনুপ্ৰাণিত কৰি পবিত্ৰ শাস্ত্ৰত লিপিবদ্ধ কৰাইছে। এই বাৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ জীৱন, উপদেশ আৰু আচৰিত কৰ্ম ও চিন হয়। তেওঁৰ মৃত্যু ও পুনৰুত্থানৰ আৰু সম্পূৰ্ণ অনন্তকলীয়া ভৱিষ্যত, এই বাৰ্তা স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট হয় আৰু তেওঁৱেই ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হয়। যিকোনোৱে এই বাৰ্তাক অৰ্থাৎ প্ৰভু যীশুক বিশ্বাস কৰি তেওঁক মুক্তিদাতা ৰূপে গ্ৰহণ কৰে, তেন্তে তেওঁ পৰিত্ৰাণ পায় আৰু অনন্ত জীৱন লাভ কৰে। আপোনাৰ জীৱনতো এইদৰে কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।